আৰু বন্ধুসকল পাৰ হৈ পিনে আহিলোঁ নদীখনৰ পৰা। আৰু চাওক কিমান ধুনীয়া জেগা। এই বোল্ডাৰটোতে বহিবলৈ ভাল লাগে। বোল্ডাৰবিলাকত চাওক কিমান ধুনীয়া এটা দৃশ্য, চাওক কিমান ধুনীয়া এটা পৰিৱেশ। চাওক নদীখন বৈ অহা এইখন আগত দেখিছোঁ, এইখন যিখন ব্ৰিজখন ভাগা আছিলে, সেই ভগা ব্ৰিজখন হয় সেইখন। আৰু নদীখন বৈ গৈছেগৈ এইফালে, চাওক এইফালে বৈ গৈছেগৈ। আকৌ কিমান ধুনীয়া লাগে দৃশ্যবোৰ ইয়াত দেখিবলৈ। আপোনালোকে এইটো জেগালৈ আহিলে মানে আপোনালোকৰো যাবলৈ মন নাযাব ঘূৰি। আৰু বৰ্তমান মই এতিয়া এইডোখৰতে যি আছোঁ, ইয়াত আৰু লাহে লাহে মানুহ মানে অলপ আৰু গোট খাই গ'লহি পিকনিক খাবলৈ। আৰু সেইপিনে অলপ পিকনিক খাই আছে আগত। আৰু আহি পাই গ'লোঁ এতিয়া এইডোখৰত। মই আপোনালোকক ইয়াৰ মানে যিখন ব্ৰকেন ব্ৰিজ পুলটো আছিলে, মানে যিখন ব্ৰিজখনৰ পুলবিলাক যিবিলাক ভগা আছিলে, সেই পুলৰ তলৰ ভগা দৃশ্য কিছুমান দেখুৱাবলৈ যাম বুলি ভাবিছোঁ। তাত চাব কেনেকৈ পানীবোৰ মানে সোমাই সোমাই আহি আছে, তাকে দেখুৱাম। ব'লক এতিয়া সেই পুলটোৰ ওচৰলৈ যাওঁ। পুলটোৰ ওচৰত গৈ পিনি আপোনালোকক ব'লক বন্ধুসকল এই পুলটোৰ ওচৰলৈ যাওঁ। পুলটোৰ ওচৰত গৈ পিনি আপোনালোকক পুলটোৰ তলেদি কেনেকৈ ভাগিছিলে, কেনেকৈ ভগাটো সেইটো নাজানো। মানুহে কোৱা মতে ইয়াত পানী বাঢ়িছিলে, পানী বাঢ়োতে ভগা। আজি হৈ গ'ল 5-6 বছৰমানৰ আগতে এইটো ভাগিছিলে বুলি কৈছিলে। কিছুমানেতো বেছি দিনৰ কথা কয়, কিছুমানে 5-6 বছৰ বুলিয়ে কয়। এতিয়া সেইডোখৰত গৈ চাওঁগৈ কি পাওঁ, তাকে আপোনালোকক দেখুৱাম। পুলটোৰ তলেদি কেনেকৈ পানী আহিছে এতিয়া চাওক। এতিয়া মই আহি গ'লোঁ চাওক বন্ধুসকল কোনডোখৰলৈ। আৰু এইখন চাওক, হ'লেও ভয় লাগে। কাৰণ কি, বাইচান্স যদি এই পিলাৰটো ভাগি যাবলৈ হয়, মই এদিন চিধাই নদীত পৰিমগৈ। আৰু চাওক পানীটো ইমান দ, ইয়াত ক'ব নোৱাৰি। এইডোখৰত বহুত দ হ'ব চাগে। আৰু এইখনেই আছিলে আগৰ অল্ড ভেটেনেৰী ব্ৰিজখন, এইখন নেকি বেছি পানী হ'লত ভাগি গ'ল। আৰু কলেজখন ইয়াৰ পৰা উঠি যোৱা আজি বহুত বছৰ হৈ গ'ল। এইপিনে আছিলে কলেজখন, আৰু এইপিনে অলপমান মানুহৰ ঘৰো আছে ইয়াতে। আৰু চাওক মই পানীটো চাওঁ, বা পানীটো বহুত ঠাণ্ডা। আৰু এইডোখৰত কাৰেণ্টটো বহুত বেছি, আৰু এইডোখৰত বহুত দ যেন লাগিছে। এইডোখৰত পৰিবলৈ হ'লে কেনেবাকৈ একদম ডুবাই লৈ যাব দেই, বহুত বহুত। আৰু পানীটো মানে পাকনি টাইপত হৈ আছে এইডোখৰ জেগাটো। আৰু কাৰেণ্টটো স্পীড আছে, কাৰণ কি ব্লক হৈ পানীটো ইয়াত মানে জমা হৈ যাব ধৰিছেতো। জেগাডোখৰ ইমান ভয়ংকৰ হৈছে, এনেকুৱা ভাবিলে চেচ। বোলো কেতিয়া এডোখৰ গৈ থাকোঁ। বন্ধুসকল সেইপাৰে মই পাই গ'লোহি দি আহি, আৰু এতিয়া মই আপোনালোকক ইপাৰে দেখাম। আৰু এজন মানুহজনে গৰু পাৰ কৰাইছে কেনেকৈ চাওক। এইজন মানুহজনে গৰু পাৰ কৰাইছে দেই, আকৌ চাওকচোন কিমান ধুনীয়াকৈ গৰুবোৰ পাৰ হৈ যায় চাওক।
বন্ধুসকল আহি পিনি এপাৰ পালোহি আৰু এইফালে সেয়া মই লগৰকেইজনক এৰি থৈ আহিছোঁ আৰু মানে বস্তু এটা বিচাৰি আহিছোঁ। বনৰ ঔষধে হয়। এই গছজুৰিত মই চাই ফুৰিছোঁ এইবিলাকত, ইয়াত ক'ৰবাত পাৰত পাওঁ নেকি চাইছোঁ, তাকে দেখা নাই ক'তো ইয়াত পোৱা নাই। আৰু ইফালে তললৈ চাইছোঁ, চাওক সেইফালে তললৈ ডাউনতো ক'তো দেখা নাই বনটো। সেইটো মানে এটা বনে হয়, সেইটো খাব লাগে, তাৰ মানে ৰসটো খাব লাগে, তাৰ ৰসটো খালে ভাল হয়। আৰু চাওক সেইফালে দৃশ্যটো চাওক কিমান ধুনীয়া লাগিছে চাওক আজি। আৰু আজি মানে কি হ'ল, ৰ'দ বতৰ আৰু বতৰটো চফা। ৰাতিপুৱা বেলা অলপ ডাৱৰীয়া আছিলে, কিন্তু এতিয়া ভাল হৈছে। কিন্তু চাওক এতিয়া মানে মই বস্তুটো বিচাৰি পোৱা নাই, বিচাৰি পালে আপোনালোকক দেখুৱাম বাৰু। আৰু এইফালে দৃশ্যবোৰ চাওক, এইফালেদি মানে কুঁৱাৰী গাড়ীবোৰ যায়, আমি এইফালে যাব নোৱাৰিলোঁ কাৰণ কি বাটটোত মানে এই ৰাস্তাটোত বহুত পানী হৈ আছে, পানী হৈ থকাৰ কাৰণে যাব নোৱাৰিলোঁ। এতিয়া একদম নদীখনৰ ওপৰত আছোঁ মই বৰ্তমান। নদীখন কমচে কম মানে ইয়াৰ পৰা ওপৰৰ পৰা 5 ফুটমান তলত আছেগৈ নদীখন। আৰু এইফালেও বৰ ধুনীয়া জেগা এইবিলাক। আৰু আপোনালোকে কেতিয়াবা আহিলে ক'ব, মই আগতে ইয়াত এবাৰ আহিছিলোঁ আৰু ইয়াৰ ভিডিঅ' বনাইছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ চাগে। আৰু আকৌ এতিয়া তালৈকে যামগৈ। মই বস্তুটো বন দৰৱটো বিচাৰিলে আপোনাক দেখুৱাম বাৰু, কি হয় এইটো মই আপোনাক দেখুৱাম, আপোনালোকে চাই যাওক খালি।